Welcome. আজি আমি জিঅ'গ্ৰাফিৰ এটা লেচন চাম ইম্পৰ্টেণ্ট টপিক এটা চাম যিটো টপিক গোটেইকেইটা ক্লাছৰে আছে মেজৰ লেণ্ডফৰ্মছ অফ দ্য আৰ্থ অৰ্থাৎ যিটো আমি আমাৰ আৰ্থৰ ষ্ট্ৰাকচাৰবোৰ চাওঁ তাৰ বিষয়ে আমি আজি আলোচনা কৰিম তো দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ ইজ নট ইউনিফৰ্ম at some places it is several thousand meters above the sea level and while in other places it is flat তো এইটো কি বুলি কওঁ this is known as the relief features or landform system তো আমাৰ প্ৰথমত টপিকটো আছিল landform system তো কি হ'ল যে মই যেনেকৈ ক'লোঁ যে the surface of the earth is not uniform ক'ৰবাত ফ্লেট আছে ক'ৰবাত প্লেটিউছ আছে ক'ৰবাত মাউণ্টেইনছ আছে তো এইটো কি বুলি কয় যিটো এই ভেৰিয়েশ্যন হয় এই ভেৰিয়েশ্যন অফ ৰিলিফ ফিচাৰ্ছ বুলি কয় তো হোৱাট ইজ দ্য আনাডাৰ নেম অফ ৰিলিফ ফিচাৰ্ছ ইট ইজ দ্য লেণ্ডফৰ্ম তো যিটো এই ৰিলিফ ফিচাৰ্ছ হৈছে ইট ইজ ক্ৰিয়েটেড বাই টু ফ'ৰ্চেছ ওৱান ইজ ইণ্টাৰনেল ফ'ৰ্চেছ এণ্ড আনাডাৰ ওৱান ইজ এক্সটাৰ্নেল ফ'ৰ্চেছ তো ইণ্টাৰনেল ফ'ৰ্চেছ আৰ কজড বাই টেকটনিক ফ'ৰ্চেছ while the outsider force or the external force is known as the gradation forces. The tectonic forces originates from within the earth and it creates or it creates irregularities on the surface of the earth. তো গতিকে এটো tectonic forces বুলি কোৱা যায় and it is responsible for the upliftment and subsistence of the earth surface earth surface or যেটো subsistence বা তোমাৰ যেটো upliftment it is caused by what it is caused by the tectonic plates secondly যেটো gradation force আছে it is a outside force আৰু it modifies the irregularities created by the internal forces internal forces যিবিলাক irregularities create কৰে these irregularities are caused by are modified by what gradation forces next আমি আহিলো এই যে gradation forces বিলাক হয় it is because of what কিছুমানটো এজেন্ট লাগিব এটো দুটা কাৰণে হয় এটো হল এটা হল wearing এটা হল ইৰোজন আৰু এটা হল ডিপজিশন তো ইৰোজনটো কাকো আমি জানো wearing away of the surface of the earth is known as erosion হয় যেটো ক্ষয় যায় হেতু ইৰোজন বুলি কয় আৰু ডিপজিশন কি হয় ডিপজিশন is the rebuilding of the earth surface is done by deposition ঠিক আছে তো এজেন্ট কিছুমান আছে এজেন্টস are what agents are water glaciers and wind আৰু sea waves এইবোৰে কি কৰে এইবোৰে তোমাৰ যিবোৰ ডিপজিশন বা তোমাৰ যিবোৰ ইৰোজন আছে এই এক্টিভিটিবোৰ এইবোৰ এজেন্টে কৰে ঠিক আছে আমি নেক্সটলে আগবাঢ়িছো তো নেক্সট আমি যদি আগবাঢ়িম there are three major types of landforms তিনটা major types of landform আছে হেতু they are classified on the basis of their elevation relief and slope তো হেকেটাৰ কি হয় এটা হল মাউন্টেইনস এটা হল প্লেটিউ আনটো হল প্লেইন সো এলিভেশন ৰিলিফ আৰু স্লোপৰ ওপৰত ভিত্তি কৰি আমি যেটো ৰিলিফ ফিচাৰ্স আছে এটো তিনটা ভাগত ভগাইছো এটা হল মাউন্টেইনস সেকেন্ডটো হল প্লেটিউ থাৰ্ডটো হল কি প্লেইনস তো আমাৰ যেটা মাউন্টেইনৰ কথা পঢ়িম আমি তো a mountain is a huge landmass which rises more than 900 meter above mean sea level যেটো mean sea level হয় তাতকৈ 900 মিটাৰতকৈ above হয় and the mountain occupies 1/4 of the earth surface আৰু mountaine earthৰ 1/4 surface occupy কৰি আছে তো the different forms of mountains are discussed now আমি কি ডিসকাস কৰিম কি ডিফাৰেন্ট ফৰ্ম অফ মাউন্টেইনস আছে হেবোৰ আমি ডিসকাস কৰিম প্ৰথমটো হল the mountain range তো mountain range কি হয় a mountain range is a system of mountains and hills having peaks and valley arranged in line তো mountain range কি হয় যে এটা mountain system হয় যত hills থাকে আৰু hills বিলাক কি থাকিব peak মানে কি জানো নহয় আমি peak and valleys আৰু গুটেইবিলাক কি হৈছে এটা লাইনত ৰেঞ্জ হয় নেক্সট হল মাউন্টেইন চেইন তো মাউন্টেইন চেইন কাক কয় a mountain chain has several
পেৰেলেল লং এণ্ড নেৰো ৰেঞ্জেছ আৰু যিবোৰ মাউণ্টেইন চেইন আছে তাৰ সেভাৰেল মানে বহুত পেৰেলেল আৰু লং নেৰো ৰেঞ্জেছবোৰ আছে আৰু লাষ্টৰটো হ'ল মাউণ্টেইন ছিষ্টেম মাউণ্টেইন ছিষ্টেম কাক কয় ইট হেজ সেভাৰেল মাউণ্টেইন ৰেঞ্জেছ ছেপাৰেটেড বাই ভেলিজ ইয়াৰ কি আছে সেভাৰেল মাউণ্টেইন তোমাৰ ৰেঞ্জেছবিলাক আছে যাক কিহে বিভক্ত কৰিছে তোমাৰ ভেলিজবিলাকে বিভক্ত কৰিছে এতিয়া নেক্সটটো হ'ল আমাৰ মাউণ্টেইনৰ যিবোৰ ভাগ আছে সেইটো হ'ল প্ৰথম ভাগটো হ'ল ফল মাউণ্টেইন তো কি হয় most of the mountain ranges of the world such as Himalayas, the Alps, Rockies and the Andes are fall mountain কিন্তু এই যিবোৰ ফল মাউণ্টেইন হৈছে এই ফল মাউণ্টেইনবোৰ বহুত ইয়ং হয় গতিকে দিছ আৰ ন'ন এজ ইয়ং ফল্ড মাউণ্টেইন বাট আমাৰ ইয়াতে যি আৰাৱলী মাউণ্টেইন ৰেঞ্জ আছে আৰাৱলী মাউণ্টেইন ৰেঞ্জক কিন্তু অল্ড ফল্ড মাউণ্টেইনছ বুলি কোৱা হয় বিকজ ইট ফৰ্ম ভেৰি ভেৰি লং বেক এতিয়া কথাটো হ'ল যে ফৰ্মেশ্যন অফ দ্য ফল মাউণ্টেইনটো ফৰ্মেশ্যন কেনেকৈ হয় যেতিয়া দ্য ৰক ষ্ট্ৰাকচাৰ অফ দ্য ফল মাউণ্টেইন যিবোৰ ফল মাউণ্টেইন ৰক ষ্ট্ৰাকচাৰবোৰ হয় সেইবোৰ কেতিয়া কি হয় তলত যেতিয়া লেইড হৈ আছে ইয়াতে আমি দেখা পাইছোঁ তলত যিটো লেইড হৈ আছে ইয়াতে যিটো লেইড হৈ আছে যেতিয়া দুটা ছাইডৰ কম্প্ৰেশ্যনেল ফ'ৰ্চ মাউণ্টেইনৰ যেতিয়া পৰিব তাৰ ওপৰত horizontal compressional force যেটা তাৰ ওপৰত পৰিব it crumple the top layer of the sediments into arcs and troughs তো এইবোৰ কি হৈছে যেতিয়া rock strata was later uplifted by the horizontal compressional forces দুইফালৰ পৰা যেতিয়া ফ'ৰ্চটো আহিব which crumb the top layer of the sediments into arcs and troughs তো ঠিক তেনেদৰে তোমাৰ ফুল মাউণ্টেইনটো গঠন হয় তো নেক্সট আহিব আমাৰ ব্লক মাউণ্টেইন তো ব্লক মাউণ্টেইনৰ কেইটামান ফেমাছ এক্সাম্পল ফাৰ্ষ্ট হ'ল ব্লেক ফৰেষ্ট ক'ত আছে জাৰ্মানীত ভোগছ এইটো আছে ফ্ৰান্সত আৰু দ্য সল্ট এইটো আছে পাকিস্তানত আৰু নেক্সট ফৰ্মেশ্যন অফ দ্য ব্লক মাউণ্টেইন কি হয় যেতিয়া হিলৰ বা তোমাৰ লেণ্ডফৰ্মৰ ইডাৰ ছাইড বা দুটা ছাইডেই তললৈ ডাউন হৈ যায় বিকজ অফ ভেৰিয়াছ ৰিজন মে বি মুভমেণ্ট অফ টেকটনিক প্লেচ তেতিয়া কি হয় যিটো ওপৰ টেবল লেণ্ড যিটো হৈ যায় সেইটো তোমাৰ কি হৈছে ব্লক মাউণ্টেইন ফৰ্ম হৈ যায় ইডাৰ ছাইড দেখিছা নহয় ইডাৰ ছাইডৰ যেতিয়া তললৈ বিকজ অফ এনি গ্ৰেভিটেশ্যনেল বিকজ অফ এনি টেকটনিক এক্ট অৰ ছাম ইণ্টাৰনেল এক্ট যেতিয়া তললৈ গুচি যায় তেতিয়া এনেকুৱা ধৰণৰ এক টেবল লেণ্ড হৈ যায় আৰু সেইটো কি হয় ব্লক মাউণ্টেইন তেনেকৈ গঠন হয় আৰু থাৰ্ডটো হ'ল তোমাৰ ভলকেনিক মাউণ্টেইন তো ভলকেনিক মাউণ্টেইন আমি পাই আহিছোঁ তো কেইবাটামান ফেমাছ এক্সাম্পল হ'ল এটনা বা ভেচুভিয়াছ ক'ত আছে ইটালীত আছে কিলিমাঞ্জাৰো আফ্ৰিকা আৰু কোটোপেক্সি এইটো ক'ত আছে চাউথ আমেৰিকাত আছে চ' গতিকে দ্য ফৰ্মেশ্যন অফ আ ভলকেনিক মাউণ্টেইন ইজ এছ'চিয়েটেড উইথ ভলকেনিক এক্টিভিটিছৰ কাৰণে তোমাৰ যিবিলাক ভলকেনিক মাউণ্টেইন হয় সেইবোৰ অৰিজিনেট হয় when a volcano erupts যেতিয়া ভলকেনো ইৰাপছ হয় হট মেগমা ইজ থ্ৰন আউট অফ দ্য গ্ৰেট ফ'ৰ্চ যিটো ভিতৰত মেগমা থাকে সেই মেগমাটো গ্ৰেট ফ'ৰ্চত বাহিৰলৈ ওলাই আহে দিছ মেগমা একুমুলেটছ এৰাউণ্ড দ্য ভেণ্ট আৰু যিটো ভেণ্ট থাকে মানে অপেনিং অফ দ্য ভলকেনিক যিটো ভলকেনৰ যিটো অপেন মাউথটো থাকে সেইটো ভেণ্ট বুলি কয় আৰু তাৰ চাৰিওফালে যেতিয়া মেগমাবোৰ জমা হ'ব ধৰে অৰ্থাৎ মেগমা ওলাই অহাৰ লগে লগে যিবোৰ লাভা হয় লাভাবোৰ যেতিয়া একুমুলেটছ হ'ব ধৰে and generally forms a tall cone shaped mountain known as the volcanic mountain আৰু সেই মেগমাবোৰে কি কৰে এটা কোন বা কনিকেল শেপৰ এটা মাউণ্টেইন বনায় সেইটো কি বুলি কয় ভলকেনিক মাউণ্টেইন বুলি কয় তো মাউণ্টেইনছ আজি আমি পঢ়িলোঁ আজি আমি মাউণ্টেইনছেই চাম তো মাউণ্টেইনছৰ কিছুমান ইম্পৰ্টেঞ্চবোৰ চাই যাওঁ নেক্সট ভিডিঅ'ত আমি তোমাৰ প্লেটিউছ আৰু প্লেইনৰ বিষয়ে পঢ়িম কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব গতিকে আজি মাউণ্টেইনলৈকে চাম চ' এট লাষ্ট উই শ্বেল চি দ্য ইম্পৰ্টেঞ্চ অফ দ্য মাউণ্টেইন তো ইম্পৰ্টেঞ্চ কি হয় ফাৰ্ষ্ট দে হেল্প দ্য কনডেনচেশ্যন অফ মইশ্চাৰ বাই ফ'ৰ্চিং দ্য উইণ্ডছ টু ৰাইজ ইয়াতে যিটো কনডেনচেশ্যন আছে কনডেনচেশ্যনৰ হেল্প কৰে দে এক্ট এজ এন ইফেক্টিভ বেৰিয়াৰ এগেইনষ্ট কোল্ড এণ্ড হট উইণ্ডছ আৰু কোল্ড আৰু হট উইণ্ডছ আহিব নিদিয়াকৈ এটা বেৰিয়াৰ হিচাপে কাম কৰে
ৰিভাৰ্ছ অৰিজিনেটিং ফ্ৰম দ্য মাউণ্টেইনছ প্ৰভাইড ৱাটাৰ থ্ৰু আউট দ্য ইয়াৰ। যিবোৰ মাউণ্টেইনৰ পৰা ৰিভাৰবোৰ অৰিজিনেট হয় সেই ৰিভাৰবোৰ পেৰেনিয়েল হয়, অৰ্থাৎ বছৰটোৰ গোটেই সময় বৈ থাকে আৰু পানীৰ অভাৱ হ'ব নিদিয়ে। দ্য মাউণ্টেইন শ্লোপ হেভ ৰিচ পেষ্টিউৰ্ছ এণ্ড ভেলুৱেবল ফৰেষ্ট। ৰিচ পেষ্টিউৰ য'ত মানে তোমাৰ হাৰ্ডাৰ্ছবিলাকে আনি পিনি নিজৰ কেটেলছ বা শ্বিপবিলাকক খুৱাব পাৰে, পেষ্টিউৰ দিব পাৰে, আৰু তোমাৰ ভেলুৱেবল ফৰেষ্টবিলাকো তাতে পায়। চাম মাউণ্টেইনছ হেভ ৰিচ ৰিজাৰ্ভছ অফ মিনাৰেলছ, আৰু মিনাৰেলৰ ৰিজাৰ্ভ বহুত থাকে। দ্য মাউণ্টেইন ৰকছ আৰ ৱাইডলি ইউজড এজ বিল্ডিং মেটেৰিয়েলছ। ঘৰ আদি বনাবৰ কাৰণে মাউণ্টেইনছৰ যিবোৰ তোমাৰ ৰকছ আছে সেইবোৰ ইউজ কৰা যায়। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। নেক্সট